কিয় খালে ডাঙৰ গিফ্ট আপোনালোকক আজি দেখুৱাম মই তোমালোকে ডাঙৰ হৈছা নমস্কাৰ কি খবৰ আপোনালোকৰ সকলোৱে চাগে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো ডাইনিং ৰুমৰ পৰা ভিডিঅ'টি আৰম্ভ কৰিছো অসমীয়া বোৱাৰী চেনেলৰ হয় মই সুৰভিয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালো আহক এতিয়া আমি ভিডিঅ'টিলৈ আগবাঢ়ো পিকু বাবলি কি হ'ল খালে এইকেইটা লাহে লাহে ধৰিব লাগিব কিন্তু লাহে ধৰ লাহেকে ধৰ বাবলি এতিয়া গা পা ধুই ওলাই আহিলো দুখন হাতত দোকাহি আচাৰ লৈ আচাৰখিনি ৰ'দত দিব হ'ল সেইকাৰণে এনেকৈ উলিয়াই ৰ'দত দি ৰাখিম বয়ামত দিলে অকণমান ঘামি যায় গতিকেলৈ বয়ামত নিদিওঁ আজি কিন্তু পুৱাতে শুই উঠি আমাৰ ৰুটি বনাই একেবাৰে ৰেডি কৰি থৈছে নহয় বন্ধুসকল মোক কিন্তু আজি বহুত বেছি সহায় কৰি দিলে কাৰণ মোৰ গাটো বৰ এটা ভাল নাই সেইদিনা নামলৈ গৈ মোৰ অৱস্থা খুবেই বেছি বেয়া এইফালে চাওক কণী আলু আকৌ এনেকৈ ৰুটি বনাই ৰেডি কৰি ৰাখিছে এতিয়া ৰুটিখিনি খাই লওঁ আমি আৰু বৰ বেছিকৈ বাৰু মই ৰুটি নাখাওঁৱে কিন্তু তথাপিতো তেওঁ দিছে যেতিয়া নহয় এখন খাব লাগিব আজি এই টেঙাকেইটা যে সেইদিনা নাকাটিলোঁ আজি কিন্তু কাটিম আৰু দেই এটা খাব লাগিব আৰু এটা বটলত ভৰাই থ'ব লাগিব চেপি এইফালে চাওকচোন মেকুৰীজনীয়ে মোক ইমানকৈ ৰিকুৱেষ্ট কৰা দি কৰিছে তাই মানে কিবা হেৰি খাব ৰুটি ৰুটি বন্ধুসকল ইয়াত কি আছে চাওকচোন বৰ ডাঙৰ এটা গিফ্ট আছে এয়া চাওক ইমান ডাঙৰ গিফ্ট আপোনালোকক আজি দেখুৱাম মই এতিয়া আনবক্সিং কৰিম আপোনালোকৰ আগত বহুত ধুনীয়া ধুনীয়া বস্তু আছে ইয়াত চাব দেই 1 2 3 কি ওলালে দেখিলে নে গিফ্ট এইয়া মোৰ মেকুৰী পোৱালিকেইটা মিনু তোমাৰ বাচ্চা মোৰ লগত বন্ধুত্ব কেনেকুৱা চাওক এই মোৰ শাৰীখনৰ আগতহে সিহঁতি শুবলৈ পাইছে দেখিছেনে আৰু মাকজনীও আহি পেলাই মোৰ কোচতহে সোমাইছেহি যিমান মৰম কৰা হয় জীৱ জন্তুক নহয় তেনেকৈ মানে লগ লয় যিকোনো জীৱ জন্তুৱে হওক কিন্তু আপুনি যদি মৰম দিয়ে কিন্তু সিহঁতে বুজি পায় কেনেকৈ মানে ওলমি দিছে দেখিছে না এতিয়া চব্জিখিনি ছিঙি লওঁ আজি কি ৰান্ধো তাকে চিন্তা কৰি আছো ইয়াতে থাকিলে আচাৰ আৰু এইখিনি হৈছে মোৰ চব্জি এয়া চাওক আজি পালেং ছিঙিব লাগিব বহুত ডাঙৰ ডাঙৰ হৈ গ'ল পাতবিলাক দেখিছেনে এনেকৈ মই কাৰ্টুনতে খেতি কৰি আৰু খাওঁ বহুত বেছি মানুহ নাই যেতিয়া নহয় সেইখিনি কিন্তু অলপ পোকে ধৰিলে এই পোকে ধৰাখিনি আজি ছিঙিব লাগিব এইফালে হৈছে আকৌ লফাবিলাকৰ আগবিলাক কাটি দিলে বোলে জোপোহা হয় সেইকাৰণে আগখিনি কটা হৈছে আৰু এনেকৈ কাটি দিলোঁ কিন্তু পোকে খালে ধূলিখনত নহবি এতিয়া শাক চিঙা মেলা হৈ গৈছে আৰু এইখিনি মানে খুচৰি মেলি আৰু মাটি চাটি চপাই দিয়া হ'ল আৰু এতিয়া ৰুম মই ইয়াত আছে বিলাহী পুলি এইয়া চাওকচোন বিলাহী পুলি ডাঙৰ হৈ গ'ল মই নিজে পচাইছিলোঁ মিৰিকা বিলাহী মানে বজাৰৰ পৰা অনা কিনা আছিলে সেই কাটি মেলি যিখিনি যে গুটি থাকে সেই গুটিখিনি মানে ইয়াত দি ৰাখিছিলোঁ এনেকৈ এতিয়া ডাঙৰ হৈ গ'ল এয়া চাওকচোন এতিয়া ৰুম মই যিকেইটা মানে পাচি খালী আছে আৰু মানে জেগা এইবিলাকত এনেকৈ ৰুই দিম এতিয়া যেনেহ'লেও দুটা এটা লাগিব খাবলৈ হ'ব আৰু এতিয়া কিন্তু মোৰ বিলাহী পুলিও ৰোৱা হৈ গৈছে এয়া চাওক ইয়াত এনেকৈ ৰুলো
আকৌ এই ফুলবিলাকতো এনেকৈ এটা এটা গুজি দিলোঁ আৰু যেনে তেনে এইয়া চাওকচোন এনেকৈ মানে এটি দুটিকৈ এনেকৈ সোমোৱাই দিছোঁ আৰু পুলিবিলাক এতিয়া ডাঙৰ হৈ যাব লাহে লাহে ফুলবিলাক আৰু কেইদিন থাকিব এইবিলাক ঠাণ্ডা ছিজনৰ ফুল ক'বলৈ গ'লে অলপ অলপ ফুলিব আকৌ এইটো যদি খালী হৈ যায় নহয় খাংটো তেতিয়া কিন্তু আকৌ এই ঠন ধৰি উঠিব মোৰ পুলিকেইটা মানে মোৰ বিলাহী পুলিকেইটা এতিয়া বন্ধুসকল আপোনালোকক দেখুৱাম মই খেতি যে কৰিছিলোঁ ধনিয়া খেতি দেখুৱাই দিম আকৌ ইমান ধুনীয়া হ'ল নহয় বলক এইয়া চাওকচোন এতিয়া কিন্তু আমি ধনিয়া ঘৰৰে খাই আছোঁ এয়া চাওক সকলোখিনিতে ধনিয়া দেখিছেনে কিমান ডাঙৰ হৈ আছে চাওক গোটেই শাৰীটোত ধনিয়া কিন্তু এইখিনি মোৰ শালিকীয়ে নষ্ট কৰিলে এয়া চাওকচোন ইমান ধুনীয়া হৈছিলে নহয় শালিকীয়ে মানে সম্পূৰ্ণ শেষ কৰি পেলালে এইফালে পাছফালটো চাওক কেনেকৈ শিপাবিলাক মেলে দেখিছেনে কিমান দীঘল হৈ যায় শিপা ইয়াতে এনেকৈ ৰাখি থৈছোঁ আৰু এইটো একেই শালিকীয়ে মানে খুচৰি উঘালি খাই পেলাই গোটেইখিনি এই ফুলজোপা কিন্তু ফুলা নাই বৰ ডাঙৰ ফুলে আকৌ বৰ মৰম লাগে মোক এই ৰীমা বাইদেৱে দিছিলে দেই এই ৰীমা বাইদেউক আপোনালোকে মোৰ ভিডিঅ'ত সদায় দেখিয়ে থাকে বুলি ক'ব লাগিব ৰীমা বাইদেৱে দিছিলে মোক এই ফুলজোপা বহুত ডাঙৰ ফুলে দুটা পুলি আছে আৰু এতিয়া বলক এতিয়া আৰু এটা মোৰ কাম আছে চৰ্দি লাগিলে এই ধূলি অলপ সোমালে নাই নামলৈ যাওঁতে দিহা নামলৈ যাওঁতে কিন্তু এতিয়া চৰ্দি লাগি আছে তালুখন খুব ঝনঝনাইছে ভাল লগা নাই গাটো এই টেঙাটো কাটি লওঁ এয়া ইয়াত কিন্তু বীজ জলকীয়া দিম একেবাৰে 6 মাহলৈকে খাম আকৌ দেই বন্ধুসকল এয়া চাওক এতিয়া কিন্তু মই মান ধনিয়া অলপ ছিঙি ল'লোঁ ওচৰৰ বাইদেউ এগৰাকীয়ে খুজিছে সেইকাৰণে ছিঙি ল'লোঁ এতিয়া কিন্তু গছবোৰ ফুলি গৈছে এয়া চাওকচোন তোমালোকে ডাঙৰ হৈছা ভাল বস্তু আনিবলৈ আৰু আপোনালোকক দেখুৱাই আছোঁ সেইফালে টিং লৈছোঁ আৰু ইফালে লৈছোঁ কৰণী নালটো নাই ভাগিলে এতিয়া বলক কি ভাল বস্তু আনো কিবা আনিলে হ'ব ভিতৰি দি সোমাব লাগিব কি আনিলে আই মই মানে কি আনিলে বুলি ধৰিব পৰা নাছিলোঁ বন্ধুসকল আচৰিত চোৱা এফালে হৰা চোৱা কিয় মেকি আমি কি তোতকৈ ডাঙৰ দেখোন দেখোন ইয়াতকৈ ডাঙৰ কি তোতকৈ ডাঙৰ দেখোন দেখোন মিনু গৈছে যে এতিয়া মিনু গৈছে দুটা কাজিয়া লাগিব এতিয়া কাজিয়া নহয় কাজিয়া নকৰিবি আকৌ দেই তহঁতি ভগাই খা সঁচাকৈ বন্ধুসকল বহুত বেছি ভয় কৰিলোঁ দেই মানে যিহেতু ধপধপাই গ'লগৈ মোক আকৌ বৰ বেলেগ বস্তু আনিছে বুলি ভাবিছিলোঁ মৰা বস্তু বোলো এজনী ভিতৰত ভৰালে আৰু মানে হঠাৎ একদম মানে ইমান স্পীডত আহিলে নহয় ইমান কণমান নেদেখিলোঁ মানে সেই বেলেগৰ ঘৰৰ পৰা আনিছে তাই এইটো নিগনি আমাৰ ঘৰত বাৰু তেনেকৈ নিগনি থাকিবলৈ সিমান বেয়া জাবৰ চাবৰ য'ত ত'ত গোটাই নথওঁ আপোনালোকে জানেই নহয় মোৰ সৰ্পডাল থকাৰ কাৰণে মই বহুত বেছি চাফা কৰি ৰাখোঁ যি কি নহওক মানে তাই আনন্দত এতিয়া খাবগৈ সেইফালে দৰ্জাখন মাৰিহে দিওঁ ওপৰত চাওকচোন আকৌ আজি উৰিছে শগুন ইমান ধুনীয়া লাগিছে হয়নে আৰু এতিয়া ওলাইছোঁ মই গোবৰ আনিবলৈ যাবলৈ এয়া চাওকচোন টিং এটা লৈ গৈছোঁ আৰু এনেকৈ মানে গৈ থাকোঁতে সেইটো অঘটন আৰু কি আৰু মেকুৰীয়ে নিগনি আনিলে হুলস্থুল একেবাৰে এতিয়া পাই গ'লোহি মই পথাৰ এয়া চাওকচোন আমাৰ ইমান ডাঙৰ এখন পথাৰ আছে আৰু এইখন পথাৰতে মই গোবৰ বুটলিম
এতিয়া গোবৰ লৈ ঘৰলৈ যাওঁ বলক আৰু চব্জি ৰান্ধিব লাগিব আজি কি ৰান্ধো তাকে অকণমান আপোনালোকলৈ আগবঢ়াই দিম তাত অকণমান দেখিছোঁ তাকে লৈ আহোঁ গৰু পোৱালিকেইটা ইমান মৰম লাগিছে দেখিবলৈ সৌখিনি ছাগলী চাওকচোন এইটো চাইডে আহিব চাব দেই ইমান ধুনীয়াকৈ আহিব এইয়া এতিয়া গোবৰ বুটলা হৈ গৈছে এতিয়া বলক ঘৰলৈ যাওঁ ভাগৰে লাগে নহয় কিবা এটা কাম কৰিলে এইফালে চাওকচোন এই আমাৰ মানে জাতিলাওজোপা মই যে ৰুইছিলোঁ একেবাৰে লতাবিলাক ইমান অকণ হ'ল সেইকাৰণে গোবৰখিনি বিচাৰি আনি গুৰিত যদি ঢালি দিয়া হয় নহয় ধুনীয়া হৈ পৰিব আগকেইটা চাওকচোন অকণমান মানে মৰি যোৱা গোটেইহে হৈছে এতিয়া সেইকাৰণে এই গোবৰখিনি আনিছোঁ আৰু অলপ পালেঙতো দিব লাগিব আমাৰ ইয়াত গোবৰ এনেকৈ বিচাৰিলে পায় কিন্তু ঘৰত গৰু নাথাকিলেও মানে অকণমান সুবিধাজনক আৰু আমাৰ ঠাইডোখৰ নমৰিবি দেই ডাঙৰ হবি চব্জিখিনি ৰান্ধি লওঁ চব্জি আজি কি কি ৰান্ধিম জানেনে বন্ধুসকল আজি মেৰিগ'ল্ড বিস্কুট দি কাঠফুলা ৰান্ধিম মানে মাছৰুম আপোনালোকে হয়তো খাই চাগে আৰু মই এতিয়া ৰান্ধি লওঁ কেনেকৈ ৰান্ধো অকণমান আপোনালোকলৈ আগবঢ়াম আপোনালোকে ৰান্ধি খাব পাৰিব বহুত ধুনীয়াকৈ আজি ৰান্ধিম বুলি ভাবিছোঁ দেই বন্ধুসকল এইখিনিয়ে হৈছে কাঠফুলা এনেকৈ পেকেটকৈ কিনি আনিছে আৰু এতিয়া মই গৰম পানী লৈছোঁ আৰু গৰম পানীত এনেকৈ কাঠফুলাখিনি মানে অলপ ধুব লাগিব গৰম পানীত এইটো কাৰণতে বন্ধুসকল ধুব লাগে যেতিয়া নহয় কোলা কোলা বস্তু অলপ লাগি আহে সেইটো কাৰণতে গৰম পানীয়ে যদি ধোৱা হয় নহয় বীজাণু সম্পূৰ্ণ মাৰি পেলায় নহ'লে কাঠফুলা ৰান্ধিলে মানে বেঙেনা ফুল দি ৰান্ধি খাব লাগে নহ'লে বেঙেনা দিলেও হ'ব বাৰু এয়া চাওকচোন এতিয়া কোলা কোলা হৈ এই যে পানীখিনি ওলাইছে এই পানীখিনি হৈছে বিষাক্ত কাঠফুলাৰ গতিকেলৈ আপোনালোকে এনেধৰণে কাঠফুলা খালে ধুই ল'ব এতিয়া লৈছোঁ মই নতুন আলু এটা এই আলুটো কাটি বইল কৰি লওঁ এতিয়া লৈছোঁ মই মেৰিগ'ল্ডৰ বিস্কুটৰ পেকেট এটা এই পেকেটটোৰ পৰাই 2-3খন বিস্কুট মই উলিয়াই ল'ম আৰু আজি কাঠফুলা ৰান্ধিম মেৰিগ'ল্ড বিস্কুট দি বন্ধুসকল আৰু এইফালে চাওক মছলাখিনি মই কি লৈছোঁ এইফালে চাওক পিঁয়াজ আৰু জলকীয়া আদা নহৰু আৰু বিলাহী এই বিশেষ তেনেকৈ মছলা নিদিওঁ আৰু যিখিনি প্ৰয়োজনীয় মছলা তেনেকৈ দি ৰান্ধিম এইফালে বিস্কুট 3খন মই উলিয়াই লৈছোঁ লগতে ভাবিলোঁ কুকাৰত ভাত কেইটামানো পাতি লওঁ বুলি ভাবিলোঁ যেতিয়া নহয় অকলে আছোঁ আৰু এনেকৈ খাব লাগিব এতিয়া আহি গ'ল এটা পাৰ্চেলটো মানে ই কাৰ্টৰ পৰা আহিছে এয়া চাওক জোতা এযোৰ এওঁ অৰ্ডাৰ কৰিছিলে জোতাযোৰ আহিছে কেনেকুৱা লাগিছে বাৰু জোতাযোৰ মই বাৰু ভালেই দেখিছোঁ ঠাণ্ডাৰ কাৰণে অৰ্ডাৰ কৰিলে এওঁ বাৰু দিয়ক এতিয়া জোতাযোৰ লৈ লওঁ এইখিনিতে এষাৰ কথা কওঁ চাওকচোন ইমান গধুৰ বেগটো বা ইমান ডাঙৰ বেগটো লৈ পিঠিত মানে ব্যৱসায় আৰম্ভ কৰিছে কিন্তু কিছু লোকে ব্যৱসায় কৰা মানুহবিলাক মানুহজনেই নাভাবে নহয় জানো এতিয়া মছলাখিনি সিজাৰ লগে লগে আলু আৰু কাঠফুলা দি ল'লোঁ এনেকৈ অলপ সময় ধৰি সিজিবলৈ দিম বন্ধুসকল এনেকৈ এদিন ৰান্ধি খাই চাবচোন কাঠফুলা বহুত বেছি টেষ্টি লাগে বহুত ধুনীয়া গ্ৰেভি হয় এই মেৰিগ'ল্ড বিস্কুট দিলে আৰু এয়া চাওকচোন কি ধুনীয়া হয় বন্ধুসকল ভিডিঅ'টি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ আহোঁ ধন্যবাদ